বৰদোৱা থান বা বটদ্ৰৱা থান, আহকচোন আপোনালোকক দেখুৱাও আজি বৰদোৱা থানৰ দৃশ্যাৱলী। এই বৰদোৱা থানখনৰ বিশেষত্ব হৈছে মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰথম প্ৰচাৰ কৰা হৈছিল। নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত এই বৰদোৱা থানখন অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱা থানৰ বিশেষ মৰ্যাদা আছে। 18 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখন স্থাপন কৰিছিল। এয়া হৈছে বাহিৰৰ প্ৰাকৃতিক পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ হয়। আৰু বৰদোৱা নামটোৰ বা বৰদোৱা থানৰ নামটোৰ ইতিহাস যদি আমি অধ্যয়ন কৰিবলৈ যাওঁ, অতীজতে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই অঞ্চল বৰ দ আৰু দুভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল। বৰ দ বা বৰ দুবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি জনশ্ৰুতি আছে। মুঠতে ইতিহাস যদি আমি জানিবলৈ যাওঁ, বহুকেইটা কাহিনী আমি পঢ়িবলৈ পাওঁ এই বৰদোৱা নামৰ আঁৰত। আন এক কাহিনী অনুসৰি এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল। খৰাঙত মানুহৰ বিলাই বিপত্তিৰ সীমা নোহোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষত তলত ৰাতি নাম কীৰ্তন আয়োজন কৰিছিল। উল্লেখিত বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়। সময়ত নাম কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰা-ঘৰি গ'ল। ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যোগবলেৰে গংগাক আহ্বান কৰিবলৈ ধৰিলে। শংকৰৰ যোগবলত গংগা ধৰালৈ নামি আহে আৰু সেই জলাধাৰাত বটবৃক্ষ দ্ৰৱিত হৈ সেই ঠাইতে এক মনোৰম সৰোবৰৰ সৃষ্টি হয়। আকাশৰ পৰা গংগা নমাই অনা বাবে এই সৰোবৰ আকাশী গংগা নামেৰে জনা যায়। বটদ্ৰৱ হোৱা বাবে এই ঠাই বটদ্ৰৱা নামেৰেও সমধিত প্ৰসিদ্ধ। বৰ্তমান বৰদোৱা আৰু বটদ্ৰৱা দুয়োটা নাম সম অৰ্থত প্ৰয়োগ কৰা হয়। এই বৰদোৱা সত্ৰত চাবলগীয়া ঠাই বুলি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকে ইয়াত পবিত্ৰ আকাশী গংগা, দৌল মন্দিৰ, পাতখিলা গৃহ, ইয়াতে শিলত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে। মণিকূটসহ কীৰ্তন ঘৰ, সাঁচি গছ, টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য খুব সুন্দৰকৈ জিলিকাই তুলিছে। আৰু এই বৰদোৱা সত্ৰতে শ্ৰীমন্ত শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনাখন কৰি দেখুৱাইছিল। 1470 চনত 21 বছৰ বয়সত শংকৰদেৱে বৰদোৱাত ফাকুৱা আৰু দৌল উৎসৱৰ সূচনা কৰে। এই সকলোখিনি আমি অধ্যয়নৰ ভিত্তিত আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে বৰদোৱা থানৰ বিষয়ে কিছু সামান্য মোৰ যিখিনি জ্ঞান সেইখিনিৰে জনাইছোঁ। আৰু যদি কিবা ভুল হয় আঙুলিয়াই দিব। অকণমান আপোনালোকক দৃশ্যাৱলী মই দেখুৱাই দিছোঁ। সকলোখিনি লগে ভাগে যিহেতু গৈছিলোঁ, খুব ভাল লাগিছে। আৰু সৰু ল'ৰা ছোৱালীখিনিক আমি এইবোৰ দেখুৱাব লাগে পিতৃ মাতৃয়ে। গোটেইখিনি আমি সত্ৰৰ জ্ঞান দিব লাগে, মহাপুৰুষ জনাই সৃষ্টি কৰি থৈ যোৱা, নহয়নে? এয়া আৰু খুব ভাল লগা পৰিৱেশ, ভাল লাগিছে, প্ৰাকৃতিক পৰিৱেশ। এতিয়া আপোনালোকক মই আকাশী গংগা দেখুৱাম। খুব ধুনীয়া, মানে সেই ঠাইটো ইমান শান্তিপূৰ্ণ ঠাই আকাশী গংগাৰ। আপোনালোকেও বহুত বেছি ভাল পাব চাই। এয়া আপোনালোকক লৈ গৈ আছোঁ আকাশী গংগালৈ। আৰু এয়া হৈছে আমাৰ মূল প্ৰৱেশদ্বাৰ কীৰ্তন ঘৰৰ। এয়া সন্মুখৰ মূল প্ৰৱেশদ্বাৰ, অকণমান দেখুৱাই দিছোঁ। এয়া আকাশী গংগাৰ এয়া পথ। এই পথটোৰে আমি আকাশী গংগালৈ যাব পাৰোঁ। দেখিছেনে ইমান ধুনীয়া পৰিৱেশটো? ভাল লাগে। আগতে এবাৰ আহিছিলোঁ কিন্তু আকাশী গংগা চোৱা নাছিলোঁ। এইবাৰ ভাল লাগিছে, খুব ধুনীয়া হয়। প্ৰাকৃতিক দৃশ্যৰে ধুনীয়া, মানে খুব ভাল লাগিছে। আৰু ইয়াতে আপোনালোকৰ মন বেয়া হ'লে, কিবা হ'লে, অশান্তি হ'লে যদি আহি অকণমান সময় বহে, মনটো নিজেই ভাল হৈ যাব। মানে ইমান ধুনীয়া পৰিৱেশ। এয়া আৰু মহাপুৰুষ দুজনাই আমাৰ বাবে ইমানখিনি সৃষ্টি কৰি থৈ গৈছে।
ইমানখিনি আমাৰ জানিব লগা আছে, আচলতে অধ্যয়ন কৰিলে সেই কথা গম পোৱা যায়। আৰু খুব ভাল লগা মানে এয়া চাওক পৰিৱেশ। এয়া হৈছে আকাশী গংগা। আকাশী গংগা বিচৰা নাই নহয়, আচলতে বিচৰাৰ দৰেই হ'ব ইয়াতে আহিলে। চাওক কিমান ধুনীয়া পৰিৱেশ। আকৌ আপোনালোকক লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আচলতে আমাৰ যাত্ৰাটো নগাঁৱলৈ হৈছিল ৰাতিপুৱা 6 বজাতে, আৰু মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি আমি তাৰ পৰা বাহিৰে বাহিৰে বৰদোৱা থান একেলগতে চালো, আৰু তাৰ পিছত আমি একেলগতে জুবিনদাৰ সমাধি ক্ষেত্ৰ পৰা আমি বিদায় মাগিছিলো ঘৰলৈ।